নমস্কাৰ। আপোনালোকে এই মোৰ দৰে এজন মানুহৰ ওচৰলৈ আহি যি আপোনালোকে দুআষাৰ ক'বৰ বাবে যি সুবিধা মোক দিছে তাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই এজন শদিয়াৰ যুৱক হিচাপে আজি বহু দিনৰ পৰা 2001 চনৰ পৰাই মই কংগ্ৰেছৰ লগত জড়িত এজন কৰ্মী। গতিকে সেই আপাহতে মই কংগ্ৰেছ দলৰ পৰা এইবাৰ 2026 নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনৰ বাবে 81 নং শদিয়া সমষ্টিৰ বাবে মই টিকেটৰ কংগ্ৰেছ দলত আমাৰ দলত মই প্ৰাৰ্থিত্বৰ বাবে আবেদন দিছোঁ আৰু মই আশা ৰাখিছোঁ যে আমাৰ শিক্ষক নেতৃবৃন্দই যদিহে মোৰ নামটো বিবেচনা কৰে মই শদিয়াৰ এজন যুৱক হিচাপে শদিয়াৰ এজন নাগৰিক হিচাপে শদিয়া সমষ্টিটোৰ উন্নতিৰ হকে যথেষ্টখিনি কৰিব লগা আছে আৰু এই সকলোবিলাক কাম যিবিলাক শদিয়া মানুহে ভাবি আছে যে আজিলৈকে কিয় নহ'ল, শদিয়া মানুহৰ যি দুখ যে আজি নিবনুৱা সমস্যাই কওক, স্বাস্থ্য সমস্যাই কওক, আজি সকলো শিক্ষা সমস্যাই কওক, সকলো সমস্যাই যে জড়িত। আজি মেডিকেললৈ গ'লে আমি গম পাওঁ, যদি মেডিকেলত আজি আমি যাওঁ তেতিয়াহ'লে আজি আমাৰ মানুহে মেডিকেলখন সোমাবহে পায়, তাৰ পাছত তাত দৰৱ বা ডক্টৰৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা আমাৰ বাবে নহয়। দুখীয়া মানুহে মেডিকেললৈ যায় দৰৱৰ অভাৱত, সুস্বাস্থ্যৰ অভাৱত পুনৰ ডিব্ৰুগড়লৈ যাব লগা হয়। সৰু এটা সাধাৰণ এটা কেছতেই ডিব্ৰুগড় যাব লগা হয়। গতিকে আমাৰ যি দুখ, শদিয়াবাসীৰ যিটো দুখ, এই দুখ যিসকলে আজি ইয়াত থাকে বা ইয়াত যিসকলে বাস কৰিছে সেইসকলে অনুভৱ কৰে। গতিকে মই ভাবোঁ যে যদি শদিয়াত প্ৰাৰ্থিত্বৰ বাবে মোক দলে আগবঢ়ায় বা মোৰ নাম বিবেচনা কৰে, নিশ্চয় আগন্তুক দিনত শদিয়াখনৰ বাবে যথেষ্ট কৰিব লগা আছে আৰু সেই কামখিনি কৰিবৰ কাৰণে মই প্ৰস্তুত। আচলতে দুৰ্গ নহয়, বিজেপি দুৰ্গ বুলি ক'লে এইটো ভুল কৰা হ'ব। বলিন চেতিয়াই শদিয়াত এতিয়ালৈকে ভোট যুদ্ধত তেখেতে এককভাৱে জিকা নাই। আমাৰ বিৰোধীৰ ভোটবিলাক বিভাজনৰ খাতিৰত কেতিয়াবা হয়তো তেখেতে সুফল পাইছে আৰু সেয়েহে তেখেতে এতিয়ালৈকে শদিয়াৰ মূল মানুহৰ ভোট পাই জিকা নাই, তেখেতে ভোট বিভাজন হৈ জিকিছে। গতিকে তেখেতৰ সৌভাগ্য ক'ব লাগিব। ইতিমধ্যে চাওক, আমি মানুহৰ এটা মন আৰু সকলো এটা হেঁপাহ থাকে। গতিকে শদিয়াবাসীৰ হেঁপাহ, শদিয়া সমষ্টিবাসীৰ মানুহৰ মন আৰু হেঁপাহ আছে যে শদিয়াৰে এজন সমষ্টিৰ মানুহক এজন MLA হিচাপে চোৱা। বহুদিন হ'ল, বহু যুগ হ'ল, একালত আছিল। গতিকে নতুন প্ৰজন্মই নতুন কথা চিন্তা কৰে। গতিকে বিজেপিৰ যি ধৰ্মৰ ৰাজনীতি, যি বিভাজনৰ ৰাজনীতি, প্ৰলোভনৰ ৰাজনীতি, এই ৰাজনীতিত এতিয়া মানুহে বুৰ নাযায়। এতিয়া মানুহে নতুনত্ব বিচাৰে। বৰ্তমান সময়ত মানুহৰ যিটো মানসিক উন্নতি, সেই উন্নতিত বিজেপিয়ে বৰ্তমান আদিম যুগলৈ যি মানুহৰ যি প্ৰত্যাৱৰ্তন, সেই প্ৰত্যাৱৰ্তন কৰিব বিচাৰে। বৰ্তমান সময়ত মানুহে হিন্দু, মুছলিম বা কোনোবা খ্ৰীষ্ট, জৈন এইটো নিবিচাৰে। মানুহে বিচাৰে বৰ্তমান সময়ত সকলোৱে আমি কেনেদৰে একেলগ হৈ আমি অসমখনক আগুৱাই নিম, সমষ্টিটো আগুৱাই নিম, গাঁওখনক আগুৱাই নিম, এই কথাটো চিন্তা কৰে। গতিকে এইবাৰ ভাবোঁ সকলো যুৱ প্ৰজন্মই, সকলো শদিয়াবাসী, সমষ্টিবাসী ৰাইজে নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ এইবাৰ দিব। প্ৰতিজন দলীয় কৰ্মীৰ লগত, প্ৰতিজন দলীয় সতীৰ্থৰ লগত মোৰ কথা হৈছে আৰু প্ৰতিজন দলীয় কৰ্মী বা গাছুডৰ প্ৰতিজন কৰ্মীৰ লগত আমাৰ খুব সুসম্পৰ্ক আছে। গতিকে আশা কৰোঁ যে দলীয় কৰ্মীয়ে এইবাৰ নিষ্ঠা সহকাৰে লাগিব আৰু এইবাৰ নিষ্ঠা সহকাৰে লাগি বিজেপিৰ চৰকাৰক ওফৰাবৰ কাৰণে যথেষ্ট কষ্ট কৰিব আৰু এই কষ্ট এইবাৰ নিশ্চয় সফল হ'ব। আচলতে মই সেইটো কথা একচুৱেলি দহাই ক'ব নোৱাৰোঁ, কাৰণ মই দলীয় এজন কৰ্মী আৰু মই ভাবোঁ কংগ্ৰেছ দলত দলীয় কৰ্মীৰ স্থানহে আছে, নেতাৰ স্থান চাগে সেই স্থানটো চাগে মই ল'ব পৰা নাই বা মই ল'ব নিবিচাৰোঁ। মই সদায় সমাজত কৰ্মীসকলৰ মাজত থাকি কাম কৰাৰ
মানসিকতা মোৰ আছে। গতিকে আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া তেখেতো এজন কংগ্ৰেছ দলৰ আটাইতকৈ সুপৰামৰ্শদাতা, সুবক্তা। তেখেত অসমৰ নয়নৰ মণি। অসমৰ উঠি অহা যুৱ প্ৰজন্মই তেখেতৰ দৰে নেতা বৰ্তমান সময়ত বিচাৰে। গতিকে নিশ্চয় আগন্তুক সময়ত দলে নিশ্চয় যোগ্য প্ৰাৰ্থীক গুৰুত্ব দিব আৰু নিশ্চয় বিবেচনা কৰিব যোগ্য প্ৰাৰ্থীক। গতিকে সেইটো হয়তো মই হ'বও পাৰোঁ, নহ'বও পাৰোঁ, তাৰ কোনো ঠিকনা নাই। কিন্তু তথাপিতো আশা কৰোঁ যে দলীয় কৰ্মী যিয়ে একেধাৰে লাগি থাকে বা একেধাৰে কংগ্ৰেছ দলৰ লাগি থকা হিচাপে মোৰ কৰণীয়খিনিহে মই কৰিছোঁ। 2026 যেহেতু এবাৰ কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব, গতিকে শদিয়া সমষ্টিটো আপুনি তৎপৰতাৰে আগবাঢ়িব বুলি ভাবে? 2026 যে বিৰোধীৰ ঐক্যত কংগ্ৰেছৰ চৰকাৰ হ'ব এইটো খাটাং। আৰু তাৰ লগতে শদিয়া সমষ্টিবাসী ৰাইজেও এইবাৰ যে পৰিৱৰ্তন বিচাৰিছে সেইটো খাটাং। গতিকে যদি পৰিৱৰ্তনৰ লগে লগে আমাৰ যোগ্য নেতা গৌৰৱ গগৈ ডাঙৰীয়াৰ অসমৰ প্ৰতি যিটো তেখেতৰ মৰম চেনেহ আদৰ, তেখেতৰ যিটো অসমৰ প্ৰতি তেখেতৰ যি ধাৰণা, যে অসমখনক আগুৱাই নিয়া যি প্ৰচেষ্টা, তেখেতৰ দৃষ্টিভংগী, সকলোকে লগত লৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে লগত লৈ আগুৱাই নিয়া যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাক অসমবাসীয়ে ইতিমধ্যে দেখিছে। সাংসদত প্ৰতিটো উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ প্ৰতিটো জ্বলন্ত সমস্যাত আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ সুজৰুৰে মাত মাতে। গতিকে অসমৰ ৰাইজে তেখেতক এইবাৰ আশীৰ্বাদ দিব আৰু শদিয়া সমষ্টিটো ঠিক তেনেদৰে তেখেতৰ নেতৃত্বত আগুৱাই যাব। আৰু আহিব লগা দিনত কংগ্ৰেছে যথেষ্ট অসমত কাম কৰিব লগা আছে, কৰিব, আৰু শদিয়া সমষ্টিবাসী উন্নতি হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। মই শেষলৈ এটা প্ৰশ্ন সুধোঁ আপোনাক। শদিয়াৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল শদিয়াখন ব্ৰিজ যিখন কয় বৰ্তমান নামাকৰণ, এই ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ বহু অৱদান আছিল, কি ক'ব? আচলতে এইটো এটা বৰ ডাঙৰ দুখৰ বিষয়। যিখন দলং আমাৰ সকলোৱে জনপ্ৰিয় মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই শদিয়াবাসীক যি উপহাৰ দিলে, এই উপহাৰত আচলতে বৰ্তমান সময়ৰ চৰকাৰখনে অকল নামটো লৈ তেখেতলোকে এটা ৰাজনীতি কৰিব বিচাৰে। গতিকে কংগ্ৰেছ দলৰ এটা ডাঙৰ দুখ নে কি নেজানো, আমাৰে হয়তো সেইটো দুখ হ'ব পাৰে। আমি প্ৰচাৰত সিমান সবল নহয়। আমি কংগ্ৰেছ দলে মানুহৰ কাম কৰে কিন্তু প্ৰচাৰ নিবিচাৰে। কিন্তু বিজেপি দলে কাম কৰা নহয়, মাত্ৰ প্ৰচাৰতহে তেখেতলোকে বেছি গুৰুত্ব দিয়ে। আমি যদি সকলো দিশতে যদি লক্ষ্য কৰোঁ, প্ৰচাৰটো তেখেতলোকৰ মুখ্য কাম, কিন্তু ৰাইজৰ মাজত কাম হোৱাটো তেখেতলোকৰ মুখ্য কাম নহয়। কিন্তু কংগ্ৰেছ দলৰ এটাই উদ্দেশ্য যে জনসাধাৰণৰ প্ৰতিজন দুখীয়া জনসাধাৰণৰ কাম হ'ব লাগে, ৰাইজে নিজেই মনত ৰাখিব। আৰু ঠিক তেনেকৈ এইবাৰ এই প্ৰচাৰৰ বিমুখে কংগ্ৰেছৰ দিনৰ যে ভাল কাম আছিল, ৰাইজৰ মনত থকা কামখিনি মনত ৰাখি এইবাৰ ৰাইজে কংগ্ৰেছকে ৰাইজে চইচ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। মই শদিয়াবাসী সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। লগতে দলীয় কৰ্মীসকলক সকলোৱে ইতিমধ্যে উৎসুকতাৰে ৰৈ আছে যে আমাৰ শদিয়া সমষ্টিত এইবাৰ পৰিৱৰ্তনৰ জোৱাৰ নিশ্চয় আহিব। আৰু সমগ্ৰ অসমবাসীৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। কংগ্ৰেছ দলে নিশ্চয় চৰকাৰ গঠন কৰিব পৰাকৈ ইতিমধ্যে গৌৰৱ গগৈ নেতৃত্বত সুন্দৰভাৱে আগবাঢ়িছে। গতিকে নিশ্চয় সকলো শদিয়া সমষ্টিবাসী ৰাইজ, সকলো অসমবাসী ৰাইজ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোলৈ প্ৰণিপাত জনাই আশা কৰোঁ এইবাৰ কংগ্ৰেছ দলে নিশ্চয় ৰাইজৰ মাজত চৰকাৰ গঠন কৰি ৰাইজক যথেষ্টখিনি উন্নতিৰ পথত লৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।